আজি মই অতি সাধাৰণ শাকৰ ৰেচিপি লৈ আহিছো। গোটেইখিনি শাক মিহলাই ললো আৰু ভালদৰে ধুই ললো। তাৰপিছত সেই শাকখিনি মিহি মিহিকৈ কুটি ললো। আমাৰ সৰু পৰিয়ালটোৰ কাৰণে এইখিনি শাকে যথেষ্ট। শাকত দিয়াৰ কাৰণে মই এয়া বগা সৰিয়হ লৈছো আৰু কেইফুটমান নহৰু লৈছো, শুকান জলকীয়া আৰু কেঁচা জলকীয়া লৈছো। গেছ জ্বলাই কেৰাহী তুলি দিলো আৰু কেৰাহী গৰম হোৱাৰ পিছত সামান্য পৰিমাণে মিঠাতেল ঢালি দিলো। তেল গৰম হোৱাৰ পিছত তাতে বগা সৰিয়হখিনি দি দিলো আৰু লগে লগে কুটি লোৱা নহৰুখিনিও দি দিলো আৰু শুকান জলকীয়া দুটা দি দিলো আৰু কেঁচা জলকীয়াখিনিও দি দিলো। তাৰপিছত কেৰাহীত কুটি লোৱা শাকখিনি দি দিলো আৰু অলপ লাহে লাহে লৰাই থাকিলো। বাৰীৰ পৰা তুলি অনা শাক যে একেবাৰে সতেজ হৈ আছে আৰু এতিয়া শাকখিনিত মছলা বুলি একো নিদিওঁ নহয়, অকল সামান্য নিমখ আৰু অকণমানি হালধি দি দিলোঁ আৰু একো মছলা নালাগে। এতিয়া আৰু মই পানী ইয়াতে নিদিওঁ, কিয়নো ইয়াতে পিৰালি পালেঙৰ পৰা পানী ওলাব, পুৰৈ শাকৰ পৰা পানী ওলাব আৰু সেই পানীতে শাকখিনি ধুনীয়াকৈ সিজি যাব। শাকৰ পৰা অলপ পানী ওলাইছে আৰু এতিয়া মই ঢাকনি এখনেৰে ঢাকি দিলোঁ। 5 মিনিটমান পিছতে ঢাকনি গুচাই দিলো আৰু দেখিলো যে শাকখিনি ধুনীয়াকৈ সিজি গৈছে। শাকখিনি শুকান শুকান হৈ গৈছে, খাই বৰ ভাল লাগিব আৰু এনেকুৱা শাকেৰে এক কাঁহী ভাত খাই উঠিব পাৰি, বেলেগ আঞ্জা আৰু নালাগে। ঔষধি গুণসম্পন্ন শাক পাচলি খালে স্বাস্থ্য ভালে থাকে। আজি ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাবচোন বাৰু। পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ।